এতিয়া যিটো তেখেতে ক'লে সঞ্জিতে ক'লে কিন্তু আমাৰ লগত যেতিয়ালৈকে আমাৰ ফুমেনিটি গাঁৱত মানে এইটো মাটিটো যিটো হৈছে চোৱেলে যিমানটো লৈছে মানে 40 বিঘা বুলি কৈছে এতিয়া আমাৰ ভাগ যিটো মাটি আছে আমাৰ গাঁৱত পৰা আমাক যদি ফুমেনিটিৰ পৰা আমাক যদি কিবা ক্ষতিপূৰণ নাপায় তাহলে আমিও নামানিম মানে গাঁৱৰ পৰা আমিও অলপ প্ৰতিবাদ কৰিম সেইটো কাৰণে আমি বন্ধ কৰা কামটো বন্ধ কৰি দিয়া হৈছে বান্ধৰি মাৰিছে ৰাইজৰ লগতো আলোচনাটো দূৰৰ কথা এতিয়া একো কোৱাও নাই ৰাইজে গমো নাপায় একচুৱেলি এতিয়াহে গম পাইছে ঘটনাটো এনেকা হৈছে মই শুনামতে ডিএছ গ্ৰুপ এইটো কোম্পানী ডিএছ গ্ৰুপ এটা কোম্পানী হয় বাহিৰৰ কোম্পানী হয় এতে যিটো মাটি লৈছে মই শুনামতে সোয়েল ডিপাৰ্টমেণ্টৰ মাটি বুলি শুনিছিলোঁ কথাবি এতিয়া শুনি পাইছোঁ সোয়েল ডিপাৰ্টমেণ্টৰ মাটি মাত্ৰ আপোনাৰ 40 বিঘাই আছে আৰু ইয়াত যিটো হৈছে 300 বিঘা মাটি ইয়াতে লোৱা হৈছে বুলি কথাবি ইয়াত যিটো 300 বিঘা মাটি আমাৰ যিটো 40 বিঘা মাটিটো আপোনাৰ সোয়েল বা কাউন্সিলৰৰ হয় কথাবি যিমান মাটি আছে আমাৰ গাঁৱৰ ৰাইজৰ মাটি হয় কথাবি আমাৰ ৰাইজৰ লগত আলোচনা নোহোৱাকে এই মাটিখন ডিএছ কোম্পানীক দি দিয়া হৈছে এইটো কাৰণে এটা আমাৰ ফুমেনিটি ৰাইজে বা আমাৰ ওচৰৰ বছৰীয়া ৰাইজে এটা আমি মানে ভাবিছোঁ যেতিয়ালৈকে আমি এই মাটিৰ প্ৰাপ্য যদি আমি গোটেই ৰাইজে নাপায় তেতিয়া আমি এই কামখনি আমি সমাপ্ত কৰিম আৰু আমি কৰিব নিদিওঁ বুলি আমি ৰাইজে আলোচনা কৰিছোঁ আপোনালোকৰ আলোচনা কৰাৰ পূৰ্বে ইয়াত ফেন্সিং মাৰি দিছে এইটো হ'লে আমাক ৰাইজৰ কাৰণে একো আলোচনা নোহোৱাকৈ এহেঁতি মানে ফেন্সিং মাৰি দিয়া হৈছে আৰু আপোনাৰ বৰ্ডাৰটো এহেঁতি মানে গোটেই ফেন্সিং মাৰি থৈ দিছে এইটো কাৰণে আমি ৰাইজে এতিয়া সিহঁতৰ লগত আমি মানে এতিয়া আমি সিহঁতৰ লগত আমি কিবা এটা আলোচনা কৰিহে আমি এইটো কাম কৰিব দিম বুলি আমি ৰাইজে আলোচনা কৰিছোঁ ক্ষতিপূৰণ দিয়া নাই আপোনালোক আজিলৈকে ক্ষতিপূৰণৰ কথাটো বাদে দিয়ক ৰাইজৰ লগত এষাৰ কথাও কোৱা নাই আকৌ আমাৰ লগত আলোচনাও কৰা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত